আজি বনাইছিলোঁ মাংসৰ জোল, চীনা হাঁহৰ মাংস। বহুত ধুনীয়া হৈছিল জানেনে খাবলৈ। তাৰপাছত অকণমান ভিডিঅ' কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ৰেচিপি বুলি নহয় দেই, আপোনালোকলৈ মাত্ৰ খাইছিলোঁ, সেইবাবে আপোনালোকলৈ বুলি শ্বেয়াৰ কৰিলোঁ। বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু এইখিনি হৈছে চীনা হাঁহৰ মাংস। ইয়াত আছিলে মাংস 200 টকা। এখেতে বোলে মাংস বহুত দিন খোৱা নাই, সেইকাৰণে পাতিহাঁহৰ মাংস খাবলৈ মনেই নকৰে, যিহেতু চীনা হাঁহৰ মাংস কাটিম বুলি কোৱাত চীনা হাঁহৰ মাংস 200 টকা ল'লে। আৰু এইখিনিয়ে হৈছে মাংস যিখিনি, আৰু তাতে দিবৰ কাৰণে মই আলু বইল কৰিছোঁ। আনফালে চচত বনাই আছোঁ ভাত, যিহেতুকে কুকাৰৰ ভাত খাবলৈ এওঁলোকে মন নকৰা হ'ল। মাংসখিনিত দেখিছেনে, বেছিকৈ মা মছলা দিয়া নাই। ইয়াত হালধি, নিমখ আৰু ইয়াত অকণমান কাশ্মীৰ লাল মিৰ্চ কালাৰৰ কাৰণে দিছোঁ। আনফালে কাটি লৈছোঁ পিঁয়াজ আৰু আদা নহৰু, এইখিনিয়ে দিছোঁ মছলা, আৰু অন্য মছলা একো ব্যৱহাৰ কৰা নাই। আৰু আনফালে দি দিলোঁ কেৰাহীতে তেলত দি দিলোঁ দুখিলা তেজপাত। তাৰপাছত এখেতে কৈছিলে বোলে, দোকানৰ পৰা এটা পেকেট দি পঠাইছিলে, কৈছিলে বোলে ইয়াত ইলাচি, দালচেনি আৰু লং আছে, ইয়াৰ পেকেট এটা লৈ যোৱা, পাৰিলে দি দিবা, অন্য মছলা খালি ব্যৱহাৰ নকৰিবা, মোক সেইদে কৈ পঠাইছিলে। তাৰপিছত এইখিনি দি দিছোঁ, খুন্দি নাই দিয়া, ডাইৰেক্ট দি দিছোঁ তেলতে। বহুত তেলো ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। তাৰপাছত তাতে দি দিলোঁ যিখিনি কাটি থৈছিলোঁ পিঁয়াজ, আদা, নহৰু, সেইখিনি দি দিলোঁ। আৰু অলপমান ৰাখি থৈছোঁ মাংসখিনিৰ লগত দিবৰ বাবে। এইখিনি অকণমান তেলত ভাজিম, বহুত ৰঙচুৱা হোৱালৈ নাভাজোঁ আচলতে, যিহেতু মাংস বনাইছোঁ সেইকাৰণে ৰঙচুৱা নকৰোঁ। আৰু এতিয়া দেখিলেনে মাংসখিনিত মই আদা নহৰুখিনি দি দিলোঁ। আনফালে মই আগতে দেখোঁ তেলতে মানে অকণমান চেনি দি দিয়ে, মাক সুধোঁ কিয় দিয়া, এতিয়া মায়ে কৈছিলে যে তেলটো একেবাৰে কেৰাহীখনে যাতে খাই নেপেলায়, সেইকাৰণে মাংসখিনি তেলটো থাকি যায়, সেইকাৰণে বোলে চেনি অকণমান দিয়ে, নাজানো আৰু বাৰু, মায়ে দিয়াৰ কাৰণে ময়ো তেনেকৈ দিওঁ বাৰু। আৰু এতিয়া অকণমান লৰাই দিছোঁ। লৰাৰ পাছত এতিয়া মই ইয়াতে মাংসখিনি দি দিম। বহুত ৰঙচুৱা নকৰোঁ দেই, প্ৰত্যেকৰে বনোৱা পদ্ধতিটো বেলেগ বেলেগ, প্ৰত্যেকে নিজৰ নিজৰ মতে বনায় আচলতে। আৰু মাংসখিনিত এয়া দেখিছেনে, কাটি অনাৰ পাছত তাত মানে এইখিনি আৰু হেৰি হৈ আছে, আৰু কাঁহীখনত দেখিছে তেজ লাগি আছে। এখেতে মোক কৈছিলে ধুবা নেকি, তাৰপিছত ভাবিলোঁ নাই নধুওঁ দিয়ক, তেনেকৈ মানে বনালোঁ, তেতিয়াহে ভাল লাগিব খাবলৈ, সেইদে ক'লোঁ। তাৰপিছত এতিয়া মাংসখিনি মই দি দিলোঁ তেলতে, আৰু অলপ সময় লৰাই থাকিলোঁ। এতিয়া এনেকৈয়ে একেবাৰে পূৰা গেছটো ফুল ষ্টিমত নিদিওঁ, মানে মিডিয়ামত দি পানি অলপ সময় লৰাম, আকৌ ঢাকোন দিম, লৰাম, আকৌ ঢাকোন দিম, তেনেকৈ মাংসখিনি সিজালৈকে লৰাই থাকিম। আৰু চীনা হাঁহৰ মাংস কোনে কোনে ভাল পায় জনাব, আমি আচলতে ভাল পাওঁ। আৰু অকণমান চীনা হাঁহৰ মাংসটো নিৰোগী বুলি কয়, সেইকাৰণে আচলতে চীনা হাঁহৰ মাংস খাবলৈ মন কৰে। আজিকালি সকলোৰে দেখিছোঁ প্ৰেছাৰ, সেইকাৰণে আজিকালি খাবলৈ মন নাযায়চোন পাতিহাঁহৰ মাংস। এনেই পাতিহাঁহৰ মাংসটো তেল বেছিকৈ থাকে, খাই ভাল লাগে, মুখত ভাল লাগে, কিন্তু খাবলৈ ভয় লাগে, সেইকাৰণে পাতিহাঁহৰ মাংস আজিকালি খাবলৈকে এৰিলোঁ। কোমোৰাৰ সৈতে আগতে খাওঁ, কিমান যে ভাল লাগে। তাৰপাছত এইখিনি চাওক, মাংসখিনি মই লৰাইছোঁ, আকৌ ঢাকোন দিছোঁ, তেনেকৈ থাকোঁতে মাংসখিনিৰ পৰা কিমান ধুনীয়াকৈ তেল ওলাই আহিছে। তাৰপাছত এতিয়া মাংসখিনি ফুটিবলৈ আৰম্ভ কৰিছে, প্ৰায় হৈছেগৈ। তথাপিতো আমাৰ ল'ৰাকেইটাই কৈছে যে মা অকণমান টেষ্ট কৰিবলৈ দিবা দেই। তাৰপাছত সেইকাৰণে তিনি পিচ, যিহেতু আমাৰ ঘৰত 3টা ল'ৰা, তিনিওটাকে 3 পিচ মাংস দিলোঁ, যিহেতু ভাতৰ লগত খাবলৈও লাগিব, হয়নে বাৰু। আৰু সেইকাৰণে সিহঁতক দিলোঁ কেইপিচ। আমাৰ অকণমানিটো আহি কৈছে মা মাংস দিবা দেই, কিনো খাব, তথাপিতো মানে। আৰু মাংসখিনি হৈ গ'ল, মানে মাংসখিনি আলু দিব হৈ গ'ল। আৰু যিখিনি বইল কৰি থৈছিলে আলু, যিহেতুকে ৰাতিৰ সময় শুনও টোপনি ধৰিব, সেইকাৰণে মই মাংসখিনি আলুখিনি বইল কৰি থৈছিলোঁ জানেনে। কিয়নো এনেই মই মানে মাংসখিনি আলুখিনি মই তেলত ফ্ৰাই কৰি লওঁ, যিহেতু ৰঙচুৱা হৈ থাকে, তেতিয়া আলুখিনি ভাল লাগে ৰংটো। আৰু এতিয়া সি টোপনি যাব, গতিকে আগতীয়াকৈ মানে আলুখিনি বইল কৰি লৈছিলোঁ। আৰু এতিয়া মাংসখিনিত মই আলু দি দিলোঁ, সিহঁতৰ কাৰণে কাঢ়ি থলোঁ। এতিয়া অলপ সময় তেনেকৈ লৰাই দিম। ফোনটিক মই ফোনটো মানে ভিডিঅ'টো কৰিবলৈ কৈছিলোঁ জানেনে, সি যে বহুত ওপৰৰ পৰা কৰি দিছে, যিহেতু মোৰ ওচৰত ষ্টেণ্ড নাই, এনেকৈ ৰেচিপি ভিডিঅ'বিলাক কৰিবৰ কাৰণে ষ্টেণ্ড নাই। আৰু সেইকাৰণে তাকে ক'লোঁ, সি মোৰ ওচৰলৈ আহিছিলে, মানে মই কৈছিলোঁ যে ভিডিঅ'টো কৰি দিয়াচোন, মই অকণমান মানে মাংসখিনি ভিডিঅ' এটা কৰি লওঁ।
আৰু সি মোক ধুনীয়াকৈ কৰি দিছিলে। তাৰপাছত এতিয়া চাওক, তাহাঁতক মাংস দিবলৈ যাওঁতে কেৰাহীখনত লাগিবলৈ কৰিছিলে নহয়, আকৌ লৰালৰিকৈ লৰাই দিছোঁ। লৰাই পিনি ইফালে যিখিনি আলু সিজাই ৰাখিছিলোঁ পানীখিনি, সেই পানীখিনিকে মই আকৌ মাংসখিনিত দি দিছোঁ। আপোনালোকে বাৰু এনেকুৱা কৰে নে নকৰে? মোৰ হ'লে যেতিয়া সোনকাল কৰিব লাগে উবাল যোবা হ'লে সেই তেনেকেই কৰি দিওঁ। আৰু মাংসৰ জোলখনৰ কথাই সুকীয়া নহয়নে? এতিয়া মই ঢাকোন দি দিম আকৌ। এতিয়া চাওক, মাংসখিনি উতলিবলৈ আৰম্ভ কৰিলে। আলু যিহেতু সিজাই আছে, মাংসখিনিও সিজিছে, সেইকাৰণে দুবাৰ তিনিবাৰ লৰোৱাৰ পাছত আমাৰ সোণৰ বাবে জ্বলা নিদিয়াকৈ অকণমান কাষতে কাঢ়ি থলোঁ আৰু আমাৰ বাবে অকণমান জলকীয়া দি দিলোঁ। আৰু মাংসখিনি মোৰ হৈ গ'ল। যিহেতু জোল খাই বেছি ভাল পায়, সেইকাৰণে অকণমান জোল ৰাখিছোঁ। আৰু মাংসখিনি চাওক, কালাৰটো কিমান ধুনীয়া হৈছে। মাংসত কম তেল ব্যৱহাৰ কৰিছোঁ যদিও মাংসৰ পৰাই বহুতখিনি তেল ওলাইছিলে। আৰু ধুনীয়াকৈ মাংসখিনি এতিয়া চাওক, মছলা বহুত ব্যৱহাৰ নকৰাকৈ একেবাৰে ধুনীয়া মাংসৰ জোল বনালোঁ। খাবলৈ যে বহুত ধুনীয়া হৈছিল জানেনে? তাৰপাছতেই মই আমাৰ সোণৰ কাৰণে এয়া ভাত লৈ আহিলোঁ। যিহেতুকে তাৰ টোপনি ধৰিব, সেইকাৰণে তাৰ খাবৰ কাৰণে মই ভাত উলিয়াই আনিলোঁ। ৰুমলৈকে লৈ আহিছোঁ। যিহেতু ডাইনিঙত খাবলৈ প্ৰত্যেকে খালে বেলেগ কথা, সি অকলে খালে মানে ৰুমতহে খাবলৈ মন কৰে। পাতি এখন পাৰি তাক খুৱাবলৈ বুলি বহিলোঁ। আৰু আমাৰ যে সোণক ভাত খুৱাবলৈ কিমান কি যে যত্ন কৰিব লাগে। এয়া চাওক, দেউতাকৰ ফোনটো আনি থৈ দিছে। তাৰপাছত মই ধেৰ কিবা কিবি বুদ্ধি কৰি আছোঁ। কাষতে ধেৰ কিবা কিবি বস্তু ৰাখি থৈছে। তাৰপিছতে মই তাক এতিয়া ভাতকেইটা খুৱাই দিছোঁ। আৰু ভিডিঅ'টো মিউট কৰি দিছোঁ, যিহেতুকে তাত গান বজাই আছিলে, কপিৰাইট লাগিব পৰা ভয় থাকেতো। আৰু শুনে আপোনালোকক সকলোকে হাই বুলি কৈছে। তাৰপিছত তাক মই ভাতকেইটা ধুনীয়াকৈ খুৱাই দিলোঁ। তাৰপাছত আমাৰ যিহেতু ভাত খাবৰ হ'ল, ভাত উলিয়াবলৈ আহিলোঁ। আৰু আমাৰ ঘৰত যেতিয়া মাংস থাকে, তেতিয়া দালি চব্জি কিবা কিবি যদি বনোৱা হয়, আমাৰ এখেতলোকে বহুত বেয়া পায়। সেইকাৰণে অকল মাংস জোলহে বনাবলৈ ক'লে। আৰু আমাৰ ঘৰৰ দেখিছেনে, মইনাই আগতীয়াকৈ খালে। আৰু এতিয়া আমি চাৰিজন আছোঁ, দাদা, ভতিজা ল'ৰাটো, এখেত আৰু মই। আমাৰ চাৰিজনলৈকে ভাত খাবলৈ উলিয়াইছোঁ। আৰু এই মাংস ভাগ কৰা যে এই কথাটো সঁচাকৈ মই বহুত বেয়া পাওঁ জানেনে? তথাপিতো নকৰিলেতো নহ'ব, ঘৰৰ গৃহিণী যিহেতু। তাৰপিছতেই ভাগ যোগ কৰি খাম আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, যাতে মই আপোনালোকলৈ নতুন ভিডিঅ' বনাই যাবলৈ উৎসাহিত হওঁ আপোনালোকৰ কমেণ্টবোৰ পঢ়ি। তেতিয়াহ'লে আজিলৈ ইমানতে, টাটা, বাই বাই।